অসমীয়া কৃষ্টি সংস্কৃতি ধৰি ৰখাৰ প্ৰয়াস যোৰহাটৰ এখন বিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰীৰ লগতে শিক্ষক-শিক্ষয়িত্ৰী অতিথি তথা সাংবাদিকসকলৰ উপস্থিতিত নখোৱা পৰ্ব আয়োজন কৰা হয়। বিগত বৰ্ষসমূহৰ দৰে এইবাৰো বিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰী শিক্ষক-শিক্ষয়িত্ৰীৰ লগ হৈ পথাৰত ধান দাই সাং কৰি আজি বিদ্যালয়ৰ প্ৰাংগণত নখোৱা পৰ্ব অনুষ্ঠিত কৰা হয়। নখোৱা পৰ্বত বিভিন্নবিধ অসমীয়া ব্যঞ্জন যেনে হাঁহ কোমোৰা, বাহু মাছৰ জোল, গৰৈ মাছ, আলু পোৰা, কচু খৰিচাকেট আদি কৰি বহুবিধ ব্যঞ্জন ৰন্ধা হয়। উল্লেখযোগ্য যে যোৰহাট চিনামৰাৰ জাতীয় বিদ্যালয়খনত প্ৰতি বছৰে গ্ৰহণ কৰি অহা এই পদক্ষেপ চহৰখনৰ আন বিদ্যালয়সমূহতকৈ পৃথক আৰু প্ৰশংসাৰ পাত্ৰ হৈ পৰিছে। যোৰহাটৰ পৰা অনুপম বৰাৰ ৰিপৰ্ট, পোহৰ লাইভ 8। জাতীয় বিদ্যালয়ত ইতিমধ্যে ধান দোৱা পৰ্ব শেষ হৈছে। আপোনালোকে জানে যে অসমৰ কৃষিমন্ত্ৰী আহিও এইবাৰ তেওঁৰ স্বেচ্ছা আহি ইয়াত আচলতে ধান দাই গৈছে। তাৰপিছত ধান দোৱাৰ পিছত আমি ধান আনিলোঁ, ছাত্ৰ ছাত্ৰীসকলে ধান আনিলে, তাৰপিছত ধান মৰণা মাৰিলে, মৰণা মৰাৰ পিছত আজি সকলো ছাত্ৰ ছাত্ৰী, শিক্ষক শিক্ষয়িত্ৰী, কৰ্মচাৰী, বিদ্যালয় পৰিচালনা সমিতি সকলোৱে মিলি আচলতে এসাঁজ খোৱাৰ কাৰণে আমি আজি ব্যৱস্থা কৰিছোঁ। আগে এই নখোৱা উৎসৱ আমি চিনামৰা জাতীয় বিদ্যালয়ত কৰি আমি এটা কথাই ক'ব বিচাৰিছোঁ যে আজিকালি যিটো নখোৱা পৰম্পৰা, সেই পৰম্পৰাটো গ্ৰাম্য অঞ্চলতো প্ৰায় হেৰাই যোৱাৰ দৰে হৈছে। তো সেইকাৰণে আজি চিনামৰা জাতীয় বিদ্যালয়ৰ নতুন প্ৰজন্মই যাতে নখোৱা পৰ্বনো কেনেধৰণে উদযাপন কৰে সেই কথা যাতে দেখে, তাৰ কাৰণে আমি ভকত শুশ্ৰূষাৰ পৰা আৰম্ভ কৰি আজি আচলতে আমাৰ যিটো খাদ্য তালিকাত যদি আপোনালোকে চায়, আমি হাঁহৰ মাছে কোমোৰাৰে আঞ্জা বনাইছোঁ। তাৰপিছত ঠিক তেনেকৈ আপুনি মাটি দাইল, ঔটেঙা, বাহু মাছ আৰু বিলাহী, পোৰা গৰৈ মাছ, পোৰা আলুগুটিৰ পিটিকা, এনেকৈ বিভিন্ন ধৰণৰ ব্যঞ্জনেৰে আমি সকলোৱে একেলগে এসাঁজ খাবৰ কাৰণে ইয়াত ব্যৱস্থা কৰিছোঁ। আৰু সাংবাদিকসকলকো আজি ইয়ালৈ মাতিছোঁ যাতে আপোনালোকেও আমাৰ যথেষ্ট ধৰণৰ বিদ্যালয়খনৰ ক্ষেত্ৰত অৰিহণা আছে আপোনালোকেও একেলগে এসাঁজ খাই আমি যাতে এই বছৰটোৰ কাৰণে নতুন অন্নক যাতে আমি আদৰিব পাৰোঁ বা আমাৰ যাতে ভৱিষ্যতৰ কাৰণে আমি সকলোৱে স্বাস্থ্যৱান হৈ থাকিব পাৰোঁ খাই বৈ, তাৰ কাৰণে আমি কামনা কৰিছোঁ। ৰীতি বুলি নকওঁ, এইটো বৈষ্ণৱী নীতি বা অসমীয়া সমাজৰ নীতি, অসমীয়া পৰম্পৰা, এটা সামাজিক পৰম্পৰা। এই সামাজিক পৰম্পৰা আপুনি ধৰক নৰাত বহি আজি সকলোৱে দেখিব, আপুনি নৰাত বহি ভাত খাইছে, কলপাতত ভাত খাইছে, কলপতুৱা খোলত কি কৰিছে আজি আঞ্জা দিয়া হৈছে। তো এই ধৰণে আমি কোপাত বা তেনেকুৱা ধৰণৰ প্লাষ্টিকৰ সা সৰঞ্জাম আমি ব্যৱহাৰ কৰা নাই। তো সেইকাৰণে তেনেকুৱা ধৰণে আমি দেখুৱাইছোঁ আমাৰ কলপাতখনৰ যিটো পৰম্পৰা, এইটো চহকী পৰম্পৰা, গাঁৱে গাঁৱে আছে, কিন্তু আজি টাউনবিলাকত হেৰাই গৈছে। আজি কলপাতৰ খোলৰ যিটো খোল বনাইছে, আজি বাতিবোৰ কিনি অনা হয়, কিন্তু এইবোৰ পেলাই দিবলৈ দিগদাৰ। আজি কলপাতৰ কলপতুৱাৰ খোল বনোৱা হৈছে, তাত আমি বাছৰ আঞ্জা দিছোঁ। ঠিক তেনেধৰণে আমি কি কৰিছোঁ, ছাত্ৰ ছাত্ৰীসকলক অসমীয়া কৃষ্টি সংস্কৃতি, ঐতিহ্য, পৰম্পৰা আৰু কেনেকৈ ধৰণে আমাৰ অসমীয়া সমাজখন চহকীভাৱে চলি আছে আজি তাৰিখলৈকে, সেই কথাটো দেখুৱাবলৈ যত্ন কৰিছোঁ। যোৰহাট নগৰৰ মাজমজিয়াত মুকলি হ'ল অত্যাধুনিক সা সুবিধাযুক্ত বিলাসী অতিথিশালা শ্ৰাংগিল্লা হোমষ্টে। দৈনন্দিন জীৱনৰ ব্যস্ততাৰ মাজত অকণমান সময় বা এটা ৰাতি এটি শান্তিৰ সেউজীয়া ঘৰুৱা পৰিৱেশত নিজৰ প্ৰিয়জন অথবা পৰিয়ালৰ লগত কটাব বিচাৰিছে নেকি আপুনি? তেনেহলে আহক শ্ৰাংগিল্লা হোমষ্টেলৈ। শ্ৰাংগিল্লা হোমষ্টে পৰিয়ালৰ পৰা আপোনালৈ আন্তৰিক স্বাগতম। হয়, এটা অসমীয়া ঘৰুৱা পৰিৱেশৰ লগতে আপোনালোকে ইয়াত লাভ কৰিব শ্ৰাংগিল্লা পৰিয়ালৰ উষ্ণ আতিথ্য আৰু অসমীয়া থলুৱা খাদ্য সম্ভাৰ। তদুপৰি আমাৰ ইয়াতে আছে আহল বহল, আৰামদায়ক, অধিক সুবিধাযুক্ত শীত-তাপ নিয়ন্ত্ৰিত কোঠা, 24 ঘণ্টাই বিজুলী সৰবৰাহৰ লগতে জেনেৰেটৰৰ সুবিধা আৰু শক্তিশালী চিচি কেমেৰাৰ ব্যৱস্থা, বিনামূলীয়া ৱাইফাই সুবিধা, কাৰ পাৰ্কিঙৰ ব্যৱস্থা, ন্যূনতম মূল্যত গাড়ী চালকৰ বাবে কোঠালিৰ ব্যৱস্থা, লগতে আপোনাৰ প্ৰমোদৰ বাবে উপলব্ধ এখন মুক্ত টেৰেছ, য'ত মুকলি আকাশৰ তলত আহাৰ গ্ৰহণৰ আনন্দ লাভ কৰিব পাৰিব আপুনি। আপোনাৰ বাবে এটি সুখবৰ, আমি প্ৰথম 20 জন গ্ৰাহকলৈ আগবঢ়াইছো 30% ৰেহাই মূল্যত অত্যাধুনিক কোঠালি। 3 জনৰ বাবে উপলব্ধ কোঠা 3000, কিন্তু বৰ্তমানৰ মূল্য 2100 টকা প্ৰতি নিশা। 2 জনৰ বাবে উপলব্ধ কোঠা 2500 টকা, কিন্তু বৰ্তমানৰ মূল্য 1750 টকা প্ৰতি নিশা।
তেনেহলে পলম নকৰি এতিয়াই আমাৰ শাংগিলা হোমষ্টেলৈ আহিব পাৰে। আপোনাক স্বাগতম জনোৱা হৈছে আমাৰ পৰিয়ালৰ তৰফৰ পৰা। অধিক জানিবৰ বাবে আমাৰ যোগাযোগ নম্বৰত যোগাযোগ কৰক। আমাৰ ঠিকনা DCB ৰোড, হেমবৰুৱা পথ, তৰাজান কাকতি গাঁও, যোৰহাট।